এই অনুষ্ঠানসমূহক মাটিৰ পট্টা দিয়াৰ এটা বিশেষ আঁচনি আমি হাতত লৈছিলোঁ। আজি কেবিনেটে সমগ্ৰ ৰাজ্যৰ 942টা নামঘৰ, মন্দিৰ, ক্লাব, মহিলা সমিতি আদিক মাটি বা ভূমি আবণ্টন কৰাৰ প্ৰস্তাৱ স্বীকৃতি দিয়ে। ঠিক সেইধৰণে বিভিন্ন শিক্ষানুষ্ঠান, ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন এই শিতানতো 1977টা প্ৰস্তাৱক অনুমোদন দিয়ে। আপোনালোকে জানে যে ৰাজ্যজুৰি জিলা পৰিষদসমূহৰ নিৰ্বাচন সম্পূৰ্ণ হয়। আজি কেবিনেটে জিলা পৰিষদসমূহৰ অধ্যক্ষ আৰু উপাধ্যক্ষ এই সংক্ৰান্তত মহিলাৰ বাবে সংৰক্ষণ, অনুসূচিত জাতিৰ বাবে সংৰক্ষণ আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ এই তিনিওটা লটাৰীৰ জৰিয়তে কৰিবলৈ সিদ্ধান্ত লয়। বিভিন্ন ৰাজনৈতিক দলৰ উপস্থিতিত লটাৰী হ'ব আৰু লটাৰীয়ে নিৰূপণ কৰিব কোন সমষ্টি মহিলা হ'ব, কোনজন জিলা পৰিষদৰ সভাপতি অনুসূচিত জাতিৰ হ'ব, কোনজন জিলা পৰিষদৰ সভাপতি অনুসূচিত জনজাতিৰ হ'ব। আজি কেবিনেটে আৰু দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এটা হ'ল মৰাণ অট'নমাছ কাউন্সিল আৰু মটক অট'নমাছ কাউন্সিল। এই দুইটা কাউন্সিলত আগতে এনেকুৱা এটা আছিলে যে মৰাণ যদি মানুহ বেছি আছে, গাঁওখন মৰাণ কাউন্সিলত গুচি যায়, তেতিয়া আন জাতি জনগোষ্ঠীৰ মানুহে আপত্তি কৰে। এতিয়া আজি কেবিনেটে এটা সিদ্ধান্ত লৈছে যে মৰাণ আৰু মটক কাউন্সিল, মৰাণ আৰু মটক মানুহখিনিক লৈ হ'ব আৰু তেওঁলোকৰ পৰিয়ালসকলক লৈ হ'ব। মৰাণ মটক কাউন্সিলত অকল মৰাণ মটক ৰাইজেহে ভোট দিব, আন ৰাইজে ভোট নিদিয়ে। আৰু গাঁওখনতো যদি বহুবোৰ মানুহ আছে, মৰাণ মটক পৰিয়ালকেইটাহে মৰাণ মটক কাউন্সিলত অন্তৰ্ভুক্ত হ'ব। ইয়াৰ ফলত আজি কিছুদিন ধৰি উজনি অসমত মৰাণ মটক কাউন্সিলত বিভিন্ন কোনোবাই কয় আমি সোমাম, কোনোবাই কয় আমি নুসুমাম, এই ধৰণৰ বিতৰ্কটোৰ এতিয়া অৱসান ঘটিব। খালি মৰাণ কাউন্সিলত মৰাণ পৰিয়ালসমূহ সোমাব, মটক কাউন্সিলত মটক পৰিয়ালসমূহ সোমাব। মানে মটক আৰু মৰাণেহে ভোট দিব, বেলেগ মানুহে ভোট নিদিয়ে। গতিকে এইটো তেখেতসকলৰ লগত আমি আলোচনা কৰি আমি এইটো সিদ্ধান্ত লৈছিলোঁ। Only the population belonging to the Moran community in the area notified by the state government as council area under this act without affecting the rights of the other category of citizen, people or communities within the notified area. তাৰমানে যদি এখন গাঁও নটিফাই কৰোঁ, সেই গাঁওখনৰ মৰাণ আৰু মটক মানুহখিনিহে কাউন্সিলত ভোট দিব, আন ৰাইজে তাত ভোট নিদিয়ে। ইয়াৰ ফলত যিটো এটা অকণমান মানুহখিনিৰ মাজত আমি বুজাবুজি কৰিব পৰা নাছিলোঁ, আজি সেই সমস্যাটোৰ সমাধান হ'ব। আৰু ইয়াৰ ফলত আমি নৱেম্বৰ ডিচেম্বৰ মাহত মৰাণ মটক কাউন্সিলৰ নিৰ্বাচন আমি পাতিব পৰা পৰিৱেশত আমি গৈ উপস্থিত হ'ম। ছেপাৰেট ভোটাৰ তালিকা অকল মৰাণ আৰু মটক মানুহখিনিক লৈ বা তেওঁলোকৰ জনবসতিক লৈ সম্পূৰ্ণ এখন নতুন ভোটাৰ তালিকা হ'ব। সেই ভোটাৰ তালিকাত আন লোক নুসুমায়। আজি আমাৰ কেবিনেটত আৰু আমি দুটামান কথা অনানুষ্ঠানিকভাৱে আলোচনা হয়। আপোনালোকে দেখিছে যে প্ৰতিদিনে আমি 20-25-30 জন মানুহক আমি অসমৰ পৰা পুছবেক কৰি আছো। কিন্তু এনেকুৱাও নহয় যে পুলিচে সকলোকে ধৰিব পাৰিছে। আজি এটা কেবিনেটত আমি আলোচনা কৰিছিলোঁ যে আধাৰ অসমত বহু বছৰ হৈ গ'ল, প্ৰাপ্তবয়স্ক মানুহে এতিয়া আধাৰ লোৱাৰ প্ৰয়োজনীয়তা নাই, কাৰণ তেওঁলোকক ইতিমধ্যে আধাৰ দিয়া হৈ গৈছে।
এতিয়া আধাৰ দিব লাগে খালি শিশুক নতুনকৈ জন্ম হোৱা গতিকে আমি এতিয়া অসমত এটা নিয়ম আনিম অহা কেবিনেটত এই বিষয়ে আৰু আলোচনা হ'ব অলপ ভাল কৰি যে প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তহে তাক দিব পাৰিব আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ দিব নোৱাৰিব ইয়াৰ ফলত বাংলাদেশৰ পৰা অহা ফ্ৰেছ মানুহে আধাৰ কাৰ্ড ল'ব নোৱাৰিব আৰু একেবাৰে আমি ৰাস্তাটো বন্ধ কৰা নাই কোনোবা যদি জেনুইন মানুহ আছে বিশেষকৈ চাহ বাগিচা অঞ্চলত কিছু জেনুইন মানুহ এতিয়াও আধাৰ পোৱা নাই তেওঁলোকক জিলা উপায়ুক্তজনে দিব পাৰিব তাৰমানে আগতে আধাৰ কেন্দ্ৰতে পাই যায় বা এছডিসি অফিচত পায় এটা ডিসি জনে নিজে নোচোৱালৈকে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব এইটো এটা অসমত আমি নতুন বিদেশী মানুহে যাতে আধাৰ নাপায় তাৰ কাৰণে এটা ডাঙৰ ব্যৱস্থা হ'ব এটা ডিটাৰেন্ট হ'ব আৰু আজিকালি আধাৰ লবৰ কাৰণে বা এইবাৰ ভোটাৰ লিষ্টতো নাম সোমাবৰ কাৰণে জন্ম মৃত্যুৰ প্ৰমাণ পত্ৰ লাগিব লাহে লাহে সেই কাৰণে আমি জন্মৰ প্ৰমাণ পত্ৰ দিয়া ব্যৱস্থাকো অলপ টাইট কৰিব খুজিছো বহুদিন আগতে জন্ম লোৱা মানুহেও যে আজি মোৰ বয়স 16 বছৰ আগত ডেট এটা দি মই বেক ডেটত জন্ম পত্ৰ লওঁ বেক ডেট মানে ইলিগেলি নহয় লিগেলিয়ে লওঁ মই লিখিয়ে দিওঁ যে মোৰ 1980 চনত জন্ম হৈছিল তেতিয়া মই জন্মৰ প্ৰমাণ পত্ৰ ল'ব নোৱাৰিলো এতিয়া মোক জন্মৰ প্ৰমাণ পত্ৰ দিয়ক তেনেকুৱা কেছ বিলাকো ডিসিৰ ওচৰলৈকে যাব এটা নাগৰিকত্ব প্ৰমাণ নহয় কিন্তু আধাৰখন দেখুৱালেতো ৰেলৰ টিকটো পায় ভোটাৰ লিষ্টতো নাম পায় এক্টৰ লিখা আৰু বাস্তৱৰ কথাটো বেলেগ আধাৰখন দেখুৱালেতো আপুনি দিল্লী মুম্বাই কলিকতা সকলোতে গৈ আপুনি ভোটাৰ লিষ্টতো নাম সোমাব পাৰে এতিয়া আমাৰ অসমত ভাৰতত গেছৰ সিলিন্ডাৰ ল'ব আধাৰ লাগে বেংক একাউণ্ট খুলিব আধাৰ লাগে গতিকে আধাৰখন হৈ গলে বাকি কামখিনি ইজি হৈ যায় আধাৰখনক ব্লক কৰি দিলে বাকি একো কাম নহয় আধাৰখনটো দেশৰ নাগৰিক নহলেও পাব পাৰে যদিহে বৈধভাৱে প্ৰৱেশ কৰে যে মই পাছপোৰ্ট ভিসা দেখুৱালে 3 মাহতকৈ বেছি থাকিলে আধাৰখন মই ল'ব পাৰো কিন্তু অবৈধ প্ৰৱেশ কৰিলে নোৱাৰো গতিকে আমাৰ সমস্যাটো বৈধ প্ৰৱেশক লৈ নহয় আমাৰ সমস্যাটো হল অবৈধ প্ৰৱেশক লৈ গতিকে আমি যদি 18 বছৰৰ ওপৰৰ মানুহক যদি আধাৰ বন্ধ কৰি দিওঁ তেতিয়াহলে আৰু অসমত কোনেও সোমাই ভোটাৰ তালিকাত নাম অমুক এইবিলাক কৰিব নোৱাৰে যোৱাকালিও ৰাতি আমি 20 জন বাংলাদেশীক পুছবেক কৰিছো গতিকে যিটো গতিত আমি বাংলাদেশীক পুছবেক কৰি আছো সেই ক্ষেত্ৰত আমাৰ যিটো প্ৰয়োজনীয় আইনী নিয়ন্ত্ৰণ লাগে সেই আইনী নিয়ন্ত্ৰণটো আমি এই ধৰণে আনিব খুজিছো আধাৰ কাৰ্ড দিয়াটো খুব আমি টান কৰিব খুজিছো অহা কেবিনেটত তাৰ আমি আনুষ্ঠানিক সিদ্ধান্ত লম দ্বিতীয়তে আপোনালোকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এপিএসসি জাজমেন্টটো লৈ বিভিন্ন বাতৰি কাকতত লিখা হৈছিল যে তেওঁলোকক চাকৰি ঘূৰাই দিব কোৱা হৈছে যোৱাকালি আমি জাজমেন্টটো পৰীক্ষা কৰিলো চাকৰি ঘূৰাই দিয়াৰ কোনো অধিকাৰ তাত কোনো নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নাই উচ্চ ন্যায়ালয়ে খালি আমাক এটাই কৈছে যে তেওঁলোকৰ যিখন ডিসচাৰ্জ অৰ্ডাৰ সেইখন নন ষ্টিগমেটিক কৰি পুনৰ এবাৰ ইস্যু কৰিব লাগে তাৰমানে যি আগতে ডিসচাৰ্জ অৰ্ডাৰটোত এপিএসসিৰ কথা লিখা হৈছিল হাইকোৰ্টে ইমানে কৈছে যে আপোনালোকে সেইবোৰ একো নিলিখিব সিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিয়ক যাতে মানুহকেজনে ভৱিষ্যতে কৰবাত কামকাজ পোৱাত অসুবিধা নহয় তো ষ্টিগমেটিক ডিসচাৰ্জ অৰ্ডাৰৰ জাগাত সিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিব কৈছে গতিকে বাতৰি কাকতত যি ধৰণে কথা ওলাইছিল যে চাকৰি ঘূৰাই দিব কোৱা হৈছে খালি অসম পুলিচত যিখিনি মানুহ আছিল এসিএস টেক্স এইখিনিত তেওঁলোকে কৈছে যে ডিসচাৰ্জ অৰ্ডাৰখন ৰিপ্লেস কৰি দিয়ক
কিন্তু এপিএছচিৰ খিনিক তেওঁলোকে কৈছে যে আপোনালোকে চাকৰিত লৈ 3 মাহত ডিপি কৰি আকৌ চাকৰিকেইটাক খেদে ৰাখে আপোনালোকে সিদ্ধান্ত লওক গতিকে জাজমেন্টটো পঢ়ি আমি এতিয়াও তাক পৰীক্ষা কৰি আছো যে অন্তত এপিএছচি পাৰ্টটোৰ কাৰণে আমি সুপ্ৰিম কোৰ্টত যাও নেকি কিন্তু যি ধৰণে প্ৰথম দিনা প্ৰকাশ হৈছিল যে সকলোকে চাকৰি লব দি দিয়া হৈছে সেই কথাটো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যোৱাকালি আমি প্ৰায় 3 ঘণ্টা জুৰি হাইকোৰ্টৰ অৰ্ডাৰটো আমি বিশ্লেষণ কৰিছো আৰু বিশ্লেষণত তেনেকুৱা বাতৰি কাকতত লিখা আৰু জাজমেন্টত লিখা কথাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে এপিএছ খিনিৰ কাৰণে হয়তো যাবলগীয়া হ'ব পাৰে অকল এপিএছ পাৰ্টটো বাকি খিনিত একো নাই আমি খালি অৰ্ডাৰটো বদলাই দিব লাগে আৰু কেনেকে অৰ্ডাৰ দিব লাগে হাইকোৰ্টে হেতুও লিখি দিছে যে এনেকে নহয় আপোনালোকে অৰ্ডাৰটো এনেকে দিয়ক আসাম পুলিচ সাৰ্ভিসৰ যিখিনি ইয়া টেকনিক্যাল কথাটো এনেকুৱা আসাম পুলিচৰ মানুহখিনিক আমি যেটো প্ৰবেশনত আছিল বুলি ধৰি লৈছিলো হাইকোৰ্টে হেতু প্ৰবেশন বুলি মনা নাই সেই কাৰণে আসাম পুলিচৰ ক্ষেত্ৰত নিৰ্দেশ ইমানে যে তেওঁলোকক আপোনালোকে চাকৰিত লওক কিন্তু দৰমহা নিদিব আৰু 3 মাহৰ ভিতৰত ডিপাৰ্টমেন্টাল প্ৰসিডিং কৰি আপোনালোকে যি সিদ্ধান্ত লৈ লওক তাৰমানে তাতো একেবাৰে চাকৰি দিব দিয়া নাই এটা গ্ৰেডেড ৰেসপন্স কিন্তু এসিএস ট্যাক্স ডিটিও এইবিলাকৰ ক্ষেত্ৰত কৈছে যে নিলম বৰখাস্তকৰণৰ আদেশখন খালি বদলাই দিও হে পুৰণাখন উদ্যোগ কৰিলক নতুন এখন দিও হাইকোৰ্টেটো দৰমহা দিব কোৱাই নাই গতিকে ডেটটোৰ লগত কথা নাই ডেটটোতো আজি ডেটত ওলাব কিন্তু আগৰ খিনিত হাইকোৰ্টে কোনো কোৱা নাই যে আগৰ পৰ্চনটো আপুনি দৰমহা দিব লাগিব হাইকোৰ্টে অৰ্ডাৰটোতে লিখি দিছে কাকো স্যালাৰি দিয়া নহয় বুলি জাজজনে হাইকোৰ্টৰ ডিভিজন বেঞ্চে লগতে লিখি দিছে যে পুৰণা দৰমহা কাকো দিয়া নহব গুটে ৰাস্তাখিনি তেৱে সব ফালৰ পৰা বন্ধ কৰি জাজমেন্টটো দিছে যে পুৰণা দৰমহাও দিয়া নহব আৰু এই যে আজি কেনসেল কৰা আৰু কালি দিয়াৰ মাজত যিখিনি গ্যাপ সেইখিনিও তেওঁলোকক কোনো চাকৰিত আনিব নালাগে বুলিয়ে কৈছে কিন্তু তথাপিতো এপিএছ আসাম পুলিচ সাৰ্ভিসৰ কাৰণে হয়তো আমি সুপ্ৰিম কোৰ্ট যাব লগিয়া হ'ব পাৰে আমি এইখিনিক বিচাৰ বিবেচনা কৰি আছো মানে এপিএছ খিনিৰ যিটো পিৰিয়ড শেষ হৈছিল নেকি এপিএছচি খিনিৰ হাইকোৰ্টৰ মতে পিৰিয়ডটো শেষ হৈছিল প্ৰবেশন অসম চৰকাৰৰ মতে হোৱা নাছিল গতিকে সেই পইণ্টত হাইকোৰ্ট আৰু অসম চৰকাৰ মিলা নাই পুলিচৰ ক্ষেত্ৰত বাকি মেজিষ্ট্ৰেট ট্যাক্স ট্ৰান্সপোৰ্ট এই দুইটা ক্ষেত্ৰত অসম চৰকাৰ আৰু হাইকোৰ্টৰ মাজত বহুত পাৰ্থক্য নাই খালি এটাই কৈছে আপুনি মই ইংৰাজীত বস্তুটো কৈছো যে স্টিগমেটিক অৰ্ডাৰৰ জাগাত সিম্পলিসিটাৰ দিও তাৰ মানে একো নিলিখিব এপিএছচি টেপিএছচিৰ কথা মাত্ৰ লিখিব যে এওঁলোকৰ কামত আমি সন্তুষ্ট নহয় কাৰণে চাকৰিৰ পৰা বিদায় দিলো যদি এপিএছচিৰ কথাটো লিখো তেতিয়ালে মানুহকেজনক কোনেও ভৱিষ্যতে চাকৰি নিদিব হাইকোৰ্টে ইমানে কৈছে যে অসম পুলিচত নহয় কোনবাই ৰিলায়েন্সত লব খুজিলে অমুকত লব খুজিলে এনেকুৱা এখন অৰ্ডাৰ দিয়ক যাতে তেওঁলোকৰ ভৱিষ্যত কিবা কাম কৰিব খুজিলে ক্ষতি নহয় ইমানে গতিকে আপোনালোকে যি ধৰণে অৰ্ডাৰটো প্লেস কৰিছিলে মানুহৰ মাজত সেইটো আৰু লিখা অৰ্ডাৰটোৰ মাজত বহুখিনি পাৰ্থক্য আছে এপিএছৰ কাৰণে এটা যোৱাটো হ'বলে নহ'ব আলোচনা কৰো এটো কিহৰ কাৰণে মইতো কালি হাৰা টাইপতে বহিছিলো নহয় বহুতে পিছত কাগজখন পঢ়োতে দেখিলো যে পেপাৰত লিখা আৰু ইয়াৰ বহুত পাৰ্থক্য মইতো সগ হৈ গলো কালি দেখি মইতো আপোনালোকৰ মতে সুইম কৰি গৈছিলো গতিকে কালি যেতিয়া অৰ্ডাৰটো পঢ়ি দেখিলো যে পেপাৰ আৰু ডিথকটোৰ মাজত বহুত পাৰ্থক্য আছে গতিকে মোৰ কাৰণে শক টাইপ হৈ গল সেইকাৰণে মই কলো যে আৰু অলপ ভাল কৰি পঢ়ক আৰু এপিল কৰিবৰ কাৰণে আমাৰ হাতত 30 দিন সময় আছে আৰু চাকৰিত যদি পুলিচ খেনিক লব লাগে 50 দিন সময় আছে সেইকাৰণে আমি
7 দিন 10 দিন আৰু বিবেচনা কৰি লম মুখ্যমন্ত্ৰী মহোদয় মোৰ এটা কনফিউজন হৈছে ACS খিনিৰ ক্ষেত্ৰত এইটো ডিপি কৰিব দিছে নে নাই সাৰ্ভিস APS খিনিৰ ক্ষেত্ৰত দিছে তেওঁ নাম কাৰো দিয়া নাই তেখেতে খালি বুজাই দিছে প্ৰবেশন পিৰিয়ড শেষ হোৱা তেওঁ কৈছে যাৰ প্ৰবেশন পিৰিয়ড শেষ হৈছিলে তেওঁৰ ক্ষেত্ৰত ডিপি কৰক যাৰ প্ৰবেশন পিৰিয়ড শেষ হোৱা নাছিলে তেওঁলোকক মাত্ৰ ডিসচাৰ্জ অৰ্ডাৰখন বদলাই দিয়ক এতিয়া আমি যেতিয়া চাৰ্ট এখন বনাই চালো যে প্ৰবেশন পিৰিয়ড কাৰ শেষ হৈছে আৰু কাৰ হোৱা নাই পুলিচৰ ক্ষেত্ৰতে অকল শেষ হৈছিল গতিকে যদি আমি সুপ্ৰিম কোৰ্ট যাবও লাগে পুলিচৰ ক্ষেত্ৰত আৰু যদি গভৰ্ণমেণ্টে ভাবে আমি সুপ্ৰিম কোৰ্ট না যাও ডিপি এটা কৰি 3 মাহত শেষ কৰি দিম হেতুও কৰিব পাৰে গতিকে তেখেতে দুইটা ৰাস্তা খুলি দিছে যে আপোনালোকে 3 মাহত ডিপি কৰক আৰু 3 মাহৰ দৰমহাও তেওঁলোকক নিদিব আৰু চাকৰি জয়েন কৰাই দায়িত্বও নিদিব মাত্ৰ 3 মাহ এটা ৰুমত তেওঁলোকক ৰাখি দিয়ক আৰু 3 মাহৰ ভিতৰত ডিপিটো শেষ কৰি দিয়ক গতিকে আমি সুপ্ৰিম কোৰ্টত নগৈও 3 মাহত শেষ কৰিব পাৰো কিন্তু নৈতিকতাৰ আধাৰত যদি আমি কওঁ যে নহয় অৰ্ডাৰটো আমি ভাল পোৱা নাই আমি তথাপিতো সুপ্ৰিম কোৰ্ট যাম আমি যাব পাৰো কিন্তু মই শুনামতে অফিচাৰকে যিখিনি ডিসচাৰ্জ অফিচাৰ আমি যাও বা না যাও তেওঁলোকহে এতিয়া সুপ্ৰিম কোৰ্ট যাব যেহেতু তেওঁলোকৰ কোনো লাভ গোটেই জাজমেন্টৰ পৰা নহল জেপিসিৰ কথাতে এটো এই প্ৰক্ৰিয়াটো কেতিয়াৰ ভিতৰত সম্পন্ন হ'ব এতিয়া আজি আমি ৰুলখন এমেন্ড কৰিলো আগত আছিলে যে যত পপুলেশন ওয়াইজ এতিয়া আমি কৰিলো লটাৰী ওয়াইজ গতিকে আজি কেবিনেট হল কালি নটিফিকেশন হ'ব নটিফিকেশন হোৱাৰ পিছত পঞ্চায়ত মিনিষ্টাৰে 6-7 দিন 3 দিনত যেতিয়াই কৰে ৰাজনৈতিক দলসমূহক মাতিব লাগিব চিঠি এখন দিলে 72 ঘণ্টা সময় দিব লাগিব এটো প্ৰক্ৰিয়া আৰু আজি কেবিনেট হৈ গল ৰাতি মই মেমৰেন্ডামখনত সহি কৰি দিম কালি পৰখি ৰুলখন উলিয়াব তাৰ পিছত কমিছনে ডিপাৰ্টমেন্টে নোটিস দিব লটাৰীৰ কাৰণে ৰুম এটা ঠিক কৰিব পলিটিক্যাল পাৰ্টিখিনিক মাতিব দুদিনত মাতিলে তেওঁলোকে ক'ব যে কম সময়ত আমি নাহো অন্তত আমাক 3 দিন সময় দিয়ক 7 দিন দিয়ক এই যেটো প্ৰক্ৰিয়াটোৰ কাৰণে যিখিনি জৰুৰী এই যেটা এই মুহূৰ্তত যেটো পঞ্চায়তসমূহ গঠন হৈ আছে বিভিন্ন অভিযোগ আহিছে সঁচা মিছাটো আমি নাজানো নিউজ আহিছে যে বাল্য বিবাহৰ লগত জড়িত থকা ব্যক্তি লিখিছে তেওঁলোকে জেলত যাব মানে অভিযোগটো যদি কোনোবা এফআইআৰ হিচাপত দিয়ে যে এখেতৰ বাল্য বিবাহত জড়িত সমস্যাটো হল যে থানাত দিব লাগিব পঞ্চায়ত সচিবৰ সচিবৰ ইয়াতো কাম নাই এটো ক্ৰিমিনেল কেছ হয় কোনোবাই কৈছে যে মেট্ৰিক সাৰ্টিফিকেটখন ভুৱা কোনোবাই কৈছে পিউ সাৰ্টিফিকেটখন ভুৱা গতিকে এনেকুৱা গোটেই কেছখিনি পুলিচ থানাত দিব লাগিব আৰু পুলিচ থানাত দিয়াৰ লগে লগে পুলিচে তাৰ ওপৰত একশন ল'ব শেষত আমাৰ যেটো কথা ক'ব খুজিছিল যেটো বোকাখাটত গ্ৰেনেড বিস্ফোৰণৰ ঘটনা আছিল এই ঘটনাৰ লগত জড়িত গোটেই কেইজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু যেটো পৰিকল্পনা আছিল বোকাখাট গুৱাহাটী গোলাঘাট গুৱাহাটী তেজপুৰ আৰু লখিমপুৰত এখেতসকলে গ্ৰেনেড ব্লাষ্ট কৰিব খুজিছিল আমি এটা গ্ৰেনেডটো ব্যৱহাৰ হল বাকি গোটেই কেইটা গ্ৰেনেড আমি উদ্ধাৰ কৰিছো লগত এটা পিস্তল এটাও আমি উদ্ধাৰ কৰিছো আৰু ইয়াৰ লগত জড়িত ব্যক্তি কেইজনকো আমি গ্ৰেপ্তাৰ কৰিছো আৰু তেওঁলোকৰ ঘৰৰ পৰাই গ্ৰেনেড আৰু পিস্তলও আমি উদ্ধাৰ কৰিছো এতিয়া ফাৰ্ডাৰ ইনকুৱাৰী চলি আছে যে ব্যক্তিসকলক কোনে এই কাম কৰিবৰ বাবে উৎসাহিত কৰিছিল সেই পাৰ্টটো এতিয়াও তদন্তত ওলাই অহা নাই তেওঁলোকে বেলেগ বেলেগ কথা বেলেগ বেলেগ সময়ত কৈ আছে সেই পাৰ্টটোৰ কাৰণে সময় লাগিব কিন্তু ঘটনাটোৰ লগত জড়িত আটাইকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে ডিজিপিয়ে প্ৰেছত ক'ব আৰু 3টা নতুন গ্ৰেনেড আৰু এটা পিস্তলো উদ্ধাৰ কৰা হৈছে it is not yet confirmed because apparently these people are not involved with any militant group but one was a former alpha militant but he was in jail for a long time and these people are little criminal in nature they are involved in cattle trade etc and one person was arrested for drugs also earlier so gotike
একেবাৰে কোনোবা মিলিটেণ্ট অৰ্গেনাইজেশ্যন বুলি ক'ব নোৱাৰি গোয়িং বাই দেয়াৰ এণ্টিচিডেণ্টছ নাই এতিয়ালৈকে উই হেভ in because operation is still on, one person we have not able to arrest. He is in somewhere in he is not in Assam, but we know where he is. So ultimately one person who was the key person, he is to be picked up. Guwahati DGP kobo details Guwahati Lakhimpur Tezpur গোলাঘাট হৈ গল সো গোলাঘাটটো আছিল গোলাঘাটটো সফল হল বাকি তিনিটা জায়গাত সফল নহল মাইন মিনিষ্টাৰৰ কনক্লেভ আছিল তাত মাইন আৰু কোল মিনিষ্ট্ৰীৰ কনক্লেভ আছিল অসমক লৈ তেওঁলোক খুবেই সন্তুষ্ট কাৰণ যোৱা বছৰ আমি 5টা ব্লক আমি অকশন কৰিব পাৰিছিলো আৰু প্ৰথমবাৰ উত্তৰ পূব অসমৰ জৰিয়তে অকশনৰ মানচিত্ৰত আহিব পাৰে হেতু কাৰণে আজি সকলোৱে অসমক ধন্যবাদ জনাইছে কিষাণ ৰেড্ডি ডাঙৰীয়া আমাৰ কয়লা মন্ত্ৰী তেওঁৰ লগত আজি মোৰ বৈঠক হৈছিল কাৰণ আমাক 3400 মেগাৱাট কয়লা উৎপাদনৰ কাৰণে আমাক কয়লা লাগিব আৰু কোল ইণ্ডিয়াক আজি আমি ৰিকুৱেষ্ট কৰিছো যে আমাক কয়লাৰ খনি আবলটন কৰক আৰু উৰিষ্যা আৰু ছত্তীশগড়ৰ পৰা আমি কয়লা খনিৰ পৰা কয়লা বিচাৰিছো হেকাৰণে মই আজি তাতে গৈছিলো তেওঁলোকে কৈছে 10 পৰা 15 দিনৰ ভিতৰত এলোকেশন আমি পাই যাম তেতিয়া আমাৰ থাৰ্মেল পাৱাৰ প্লান্ট এটা আমি বনাব যিটো প্ৰচেষ্টা কৰি আছো আমি টেন্ডাৰলৈকে যাব পাৰিম যেটো গ্ৰেনেড বিস্ফোৰণৰ কথাটো আজি কৈছে প্ৰাক্তন আলফা জড়িত আছিল এজন এটা কথা হৈছে যে হেখিনি গড় শিকাৰী বুলি আৰক্ষীয়ে ষ্টেটমেন্ট দিছিল তেনেকুৱা কোৱা নাই আৰক্ষীয়ে এটাই ষ্টেটমেন্ট দিছিল যে আলফাও হ'ব পাৰে গড় শিকাৰীৰ লগত হোৱা ব্যক্তিও হ'ব পাৰে এতিয়া আমি নতুন এটা আৰু এটা এংগল আনিছো যে কোনোবা ক্ৰিমিনেল মাইণ্ডৰ বাকি গ্যাংও হ'ব পাৰে গতিকে কোন পিছত আছে এতিয়া আমি হিমানখিনিলৈকে ইনকুৱাৰী চেছ কৰিব পৰা নাই কিন্তু মেজৰ কথাটো হল যে বাকি গ্ৰেনেড কেটাৰ পিস্তলটো আমি ৰিকভাৰী কৰি ললো গতিকে যেটো কুটাঘাটাৰ সম্ভাৱনা আছিল সেইটো এতিয়া কমি গল হ্যান্ডমেড নহয় অৰিজিনাল পিস্তল আৰু গ্ৰেনেড কেটা অৰিজিনাল গ্ৰেনেড মানে ঘৰত বনাই লোৱা গ্ৰেনেড নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এইটো আপোনালোকে সুধিব লাগিব মুকটো কোৱা নাই মুক কৈছে স্থানত মুখ্যমন্ত্ৰী হ'ব পাৰে কোনোবা পলিটিচিয়ানৰ ঘৰতো মাৰাৰ কথা হ'ব পাৰে কোনোবা বাতৰি কাকতৰ ঘৰতো মাৰাৰ কথা হ'ব পাৰে কোনোবা টিভি ষ্টেচনতো হ'ব পাৰে কেনেকৈ জানিব কাৰণ আজিকালিতো সবেই টাৰ্গেট কোনো কাকো মানুহেতো এৰি নিদিয়া সবেই টাৰ্গেটত থাকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আজি কিছুদিন আগত কৈছিলে যে আমি অসমত যেটো সীমান্ত এৰিয়াজ বিলাক হয় তাতে আমি এখন পাৰ্মানেন্ট আৰ্মি বেস কেম্প বহাবলে কিবা সীমান্ত এৰিয়াৰ কথা কোৱা নাই আপুনি মই কৈছো অকল ধুবুৰী ওকে মই ধুবুৰীত বহিব আচ্ছা হেখিনি মানে কি এতিয়া হৈ যাব সব বস্তু মই কোৱাৰ লগে লগে মুখ্যমন্ত্ৰীৰ কথা আৰু এটিএম একে নহয়তো মুখ্যমন্ত্ৰী এটা কথা কোৱাৰ পিছত 3 বছৰ লাগিব প্ৰসেস হোৱাৰ পৰা ওকে গতিকে মুখ্যমন্ত্ৰীৰ কথাটো এটিএম বুলি নাভাবিব ইমান মোক কিয় মোৰ ওপৰত ইমান কিয় ভৰসা ৰাখে আপোনালোকে 4 দিনো হোৱা নাই কোৱা যে ধুবুৰীত এটা আমি আৰ্মিৰ কেম্প এটা কৰিম এটো কোৱা 4 দিনো হোৱা নাই গতিকে নহলে মই এটিএম বনি যাব লাগিব এইটো এই চোৰাংচোৱাৰ আগতীয়া ইনফৰমেশন আছিল নাই মই ক'ব নোৱাৰো কিন্তু থাকিলেওতো ব্লাষ্ট হলেই যদি কিবা আছিল যদিও আৰু হেতুটো ব্যৱহাৰত হোৱা নাই গতিকে এতিয়া তেওঁলোকে হয়তো ক'ব পাৰে আমাৰ আছিলে নাই কিন্তু সন্তুষ্টিৰ কথা এইটোৱে যে লগে লগে ধৰিলে আৰু বাকি 3টা জায়গাটো আমি নিউট্ৰেলাইজ কৰিব পাৰিলো কিন্তু অসমৰ দৰে জায়গাত যত ইমান বিলাক মিলিটেণ্ট অৰ্গেনাইজেশ্যন আছে সাৰাউণ্ডেড বাই নৰ্থ ইষ্ট আৰু বিভিন্ন মানুহৰ ইন্টাৰেষ্ট আছে গতিকে অসমৰ দৰে জায়গাত এনেকুৱা ধৰণৰ সম্ভাৱনা সদায় থাকে যে কোনোবাই নহয় কোনোবাই কুটাঘাট কৰিব আৰু বাংলাদেশত ৰিজিম চেঞ্জ হোৱাৰ পিছত এইবোৰ ঘটনাটো সম্ভাৱনা আৰু অধিক থাকে
চাওক এটা বা দুটা ঘটনাৰ লগত আপছাৰ কোনো সম্পৰ্ক নাই আপছা উঠোৱা আৰু নুঠোৱাৰ ঘটনাটো লাগিব যেন একেবাৰে প্ৰলং ইনচাৰ্জেন্সি গতিকে এনেকুৱা এটা দুটা ঘটনাৰ লগত আপছাৰ প্ৰত্যক্ষ কোনো সম্পৰ্ক নাথাকে আৰু এতিয়া আমি আপছা যেহেতু উঠাই দিছো এটা ঘূৰাই অনাৰ কথাও নাই হ'ব কোনটো হৈ গ'ল আৰু অসমীয়াতে ক'লো আৰু মই হিন্দীত কৈনো কিয় অসমৰ বেয়া কথাবিলাক প্ৰচাৰ কৰি দিওঁ গতিকে যিমান অসমীয়াৰ পৰা যিমান ইংলিছ কৰিব পাৰে কৰিলে মই সেইকাৰণে কথাখিনি জানি বুজিয়ে কৈছো যাতে বাহিৰত কথাটো বেছিকৈ প্ৰচাৰ নহয় নহলে ইণ্ডাষ্ট্ৰি বহাব মানুহবোৰ নাহা হ'ব নহয় সেইকাৰণে কিছুমান কথা মই জানি বুজিয়ে অসমীয়াত কওঁ टुडे हम लोग आज असम सरकार में कैबिनेट बैठक में ये चर्चा हुए थे कि आधार कार्ड हम एडल्ट सिटीजन को अभी आगे देने का जो नियम है इसको थोड़ा हम लोग टाइट बनाना चाहता हूं बांग्लादेश से जो लोग आते हैं भारत और असम में नॉर्मली ये लोग एडल्ट होते हैं और अगर हमारा जितना आधार का कवरेज है ऑलरेडी हम लोग 100% अचीव कर चुका हो तो इसीलिए अगर कोई नया एडल्ट व्यक्ति आधार मांगे तो हम इसको पूरा थॉरो इंक्वायरी करना चाहता हूं और डीसी को ही अधिकार होगा उनको आधार देने का ऐसा एक नियम परिवर्तन का बारे में आज हम लोग चर्चा किया हूं और मेरा लगता है कि ऐसा अगर नियम बन जाते हैं तो बांग्लादेश से आते हुए फॉरेनर्स को आधार कार्ड लेना मुश्किल हो जाएगा और बिना आधार कार्ड घूमेगा तो पकड़ने भी हमारे लिए काफी इजी हो जाएगा ठीक है थैंक यू